Hey guys, welcome back my YouTube channel DB Turbo. Aru aji ase amar favorite 2 number din. Ita ratipuwa time pura uthi ga sa dhui dresses kori luso. Aru ita breakfast korim. Breakfast kori phele jam eta Buddha temple ase bahut dangor Buddha temple yare. To kiman ki dangor gotekhani apnalok etu video pabo. Bolo. Pron prothomote breakfast korbai joro breakfast era to bahut dangor apnalok dekham ki ase ki nai. Aru ifale loi luso moi bread to mane dhorok alok gorom kori khai eta amez ase logote jam kiba kibi ebilak di ase gotekhani loi lom. আৰু ইফালে লৈছো এটা পিঠা এটা লৈছো নাৰিকল দি বনাই দিছি বিদেশত পিঠা খাই আমেজে বেলেগ হ'ব আৰু টেষ্ট কেনেন হয় আপোনালোকক জনাম আৰু ইফালে লৈছো অমিতা লগতে লৈছো তৰমুজ আৰু টেষ্ট কেনেন হয় পিঠাটোৰ আপোনালোকক মই জনাই আছো পিঠাটো জীৱনত বহুত খাইছো মানে এনএন পিঠা টেষ্ট মানে ফাৰ্স্ট টাইম খাইছো ইমানে টেষ্ট আছে হয়তো এইকাৰণে হ'ব পাৰে কাৰণ থাইল্যান্ডত নাৰিকলৰ টেষ্ট বহুত বেছি তো তাৰে কাৰণে হয়তো বহুত টেষ্ট হ'ব পাৰে পিঠাটো কিন্তু সঁচাকৈ খাই মানে কিবা এটা ভাল লাগছে আৰু ব্ৰেকফাষ্ট এৰিয়াটো একদম বহুত ডাঙৰ একদম প্ৰকাণ্ড এৰিয়া আৰু বহুত আইটেম আছে মোটামুটি 50টাৰ পৰা 60টা 70টা আইটেমে আছে তো চাও একদম আর এনেকে যাই পুৰা এল হয় একদম কমপ্লিট আইটেম মানে আপনি যি খাবা বিচাৰে হেয়ে পাব মানে খাদ্যৰ কোনো টেনচন নাই এভেইলেবল পেট ভৰে পুৰা খাব পারবো আৰু এইখন হৈছে আমলেটৰ দোকান মানে দোকান বুলি ক'ব পাৰে মানে আপোনাৰ জেনেন লাগে ষ্টাইলত হেনেকে আমলেট বনাই দিব আৰু কিছুমান ৰেডিমেড কৰি থৈ দিয়া আছে আৰু আপুনি যদি বিচাৰে অলপ বেলেগকে বনাই দিবা তো হেই পুৰা আপোনাক বনাই দিব ইফালে বৰষুণ দি আছে অলপ তো বলক চাই আহোঁ ডাঙৰ বুদ্ধা যেটো বিগ বুদ্ধা এইটো চাই আহোঁ বলক আৰু ইফালে মোবাইলত জিপিএছ লগাই দিছো আমাৰ হোটেলৰ পৰা কিলোমিটাৰ দেখাইছে 22 কিলোমিটাৰ আৰু টাইমে দেখাইছে 39 মিনিট আৰু আই পালো টাইগাৰ পাৰ্ক মানে গাড়ীটো ইয়াতে ৰাখিব লাগিব আৰু এইখান আছে আমাৰ বাস আৰু ইয়াৰ পৰা বুদ্ধা টেম্পলটো জুম কৰি মই আপোনালোকক দেখাই আছো এইটোৱে একদম পাহাৰৰ ওপৰত আছে বহুত ডাঙৰ বুদ্ধা টেম্পল তো বলক পাহাৰৰ ওপৰলৈকে যাও বুদ্ধা টেম্পল আৰু এইখান যিখান বাস আছে না তাকালি যাব নোৱাৰে কাৰণ ৰাস্তা সৰু আছে তো তাৰে কাৰণে যাব লাগিব এইবিলাক যে সৰু ফেন আছে সৰু ফেনত যাব লাগিব তো বলক গাইস ৰাতিপুৱা যেতিয়া হোটেলৰ পৰা আহিছিল পুৰা বৰষুণ দি আছিল আৰু ভাবছিলো যে এই বৰষুণত কি চাম কাৰণ বৰষুণটো চাব নোৱাৰিম মোৰ লগত ছাতা নাই বা ৰেইনকোট নিখোৱা নাই কিন্তু মানে এটা আমি কথা নটিচ কৰিছো বা যোৱাকালিও বৰষুণ দিছিল কিন্তু ধৰক এতিয়া বৰষুণ আৰু আমাৰ তাৰ বৰষুণ মাজত অলপমান ডিফাৰেন্স আছে আমাৰ তাতে বৰষুণ দিলে বৰষুণ কমান নামে নলয় যি ভাজে আহিয়ে থাকে কিন্তু এতিয়া ধৰক 15 মিনিট বৰষুণ দিয়ে তাৰপিছত আৰু ৰ'দ দিয়ে তেনে এতিয়া বৰ্তমান ৰ'দ দি আছিল তো জোচা পুৰা ৰ'দ দি আছে আৰু ইফালে কিন্তু বতৰটো অলপ মেঘামেঘিও কৰি আছে আৰু আপোনালোকক মই দেখাই আছো ইয়াতে বুদ্ধা আছে আৰু ইয়াৰ পৰা বিচখন বহুত ধুনীয়াকৈ দেখা পায় পৰিৱেশটো বহুত ধুনীয়া ইফালে চাও সাগৰ আৰু কাষত আছে বিচ আৰু ইয়াৰে একদম অপজিটত তো এইটো হৈছে বিগ বুদ্ধা বুদ্ধা টেম্পল ভিজিট কৰি বহুত ভাল লাগিল আৰু ইফালে আছে অপজিটত আপোনাৰ সাগৰ অলপতে মই কৈছিলো আৰু ইয়াৰ সন্মুখতে বুদ্ধা টেম্পল কিন্তু ইয়াৰে যেটো ব্যাকগ্ৰাউণ্ড মিউজিক আছে বুদ্ধম শৰণং গচ্ছামি তো সেইখিনি শুনাৰ পাছতে নিজৰ মাইণ্ডটো মানে ধৰক বহুত কুল লাগি আছে বুদ্ধা টেম্পলটো চালো চাই ভাল লাগিল আৰু এতিয়া আমি চাম ইয়াৰে কাষত যেটো আছে টাইগাৰ পাৰ্ক মানে ৰিয়েল টাইগাৰ তো সেইবিলাক চাম তো বলক কেনেকি সিস্টেম আছে গোটেইখিনি আপোনাৰ লগত শেয়াৰ কৰিম এইটো হৈছে টিকেট কাউণ্টাৰ যদি আপুনি বাঘৰ লগত ফটো ভিডিও এইবিলাক কৰিব বিচাৰে একদম পসিবল বেংককত কোনো টেনচন নাই বাকি আপোনাৰ একো নকৰে মই আগতে কৰিছিলো আপুনি যদি তাৰে ভিডিও চানে চাব ডেসক্ৰিপচন মই লিংকটো দি দিম পুৰা চাব আগতে যেতিয়া মই বেংকক গৈছিলো তাতে এনেকে আপোনাৰ বাঘৰ লগত যি টিভিত দেখাই আছে এনেকে মই ভিডিও গোটেইখিনি কৰিছিলো আৰু এইবিলাক হৈছে প্ৰাইস ডাঙৰ যেটো বিগ বাঘ এইটো হৈছে 1000 আৰু আপোনাৰ স্মল এইটো এটা 1000 আছে আপোনাৰ ইফালে একদম লিখি দিয়া আছে মিডিয়াম 900 আৰু স্মল 900 মানে এইটো যে এমাউন্ট আছে না এইটো মানে হিয়তৰ কারেন্সি মানে বাটত আছে আৰু এনেকৈ আপুনি একদম ৰিয়েল বাঘৰ লগত ফটো ভিডিও গোটেইখিনি কৰিব পাৰিব আৰু এটা নতুন এটা অনুভৱ এটা ল'ব পাৰিব যদি আপুনি কেতিয়াবা বেংকক যায় তো এইটো কেতিয়াও মিছ নকৰিব সঁচাকৈ বহুত এটা ভাল লাগে তো যি কি নহওক এইটো মই আপোনালোকক দেখালো আগতে মই এনেকৈ কৈছিলো যদি চাই অলপতে ক'লোৱে চাব ডেসক্ৰিপচন লিংক দিয়া থাকিব টাইগাৰ পাৰ্কৰ কাষতে এখন দোকান আছে মানে এতে ধৰক আপোনাৰ কাপোৰ কিবা কিবি পাব আৰু এইবিলাক সব মানে যিকোনো বস্তুতে বাঘৰে ফটো পাব মোটামুটি যিকোনো বস্তু চাই চাও ইফালে টুপি আছে টুপিবিলাক কালাৰৰ বাঘৰ দৰে আছে মানে বাঘৰ বেলেগ কালাৰ আৰু ইফালে দুটা বগা টুপিটো ভাল লাগছে তো তাতেও বাঘৰ ফটো এনেকৈ দিয়া আছে বগা টুপিটো কিবা এটা ভাল লাগছে ৰব একবাৰ পিন্ধি চাওঁ কেনান কি দেখি তো টুপিটো চাওঁ একদম সঁচাই বঢ়িয়া লাগছে টুপিটো আপোনাৰ কেনে আছে কমেন্ট কৰি ক'বচোন একবাৰ দোকানখনত কিন্তু একদম ভেৰাইটিজ বস্তু আছে দ কিন্তু এটা মই অলপতে ক'লো যে বাঘৰ লগতে যিকোনো বস্তুতে একদম আছে যিকোনো কাপ এটা আছে তাতেও বাঘৰ ফটো মানে কলম এটা আছে তাতেও বাঘৰ ফটো গিটাৰ এটা আছে তাতেও আপোনাৰ বাঘৰে ফটো আছে তো কিবা এটা ভাল লাগছে আৰু
আৰু ইফালেটো চাওকচোন একদম বাঘ ৰিয়েল বাঘান হৈ গৈছে আৰু দাড়ি চাৰি গোটেইখিনি দিছে বাঘটোৰ মানে ভাল লাগছে বাঘটো আৰু বাঘটো আচলতে এটা বেকৰ ফালে চাওকচোন পিছৰ ফালে তো চেইন আছে কিবা সৰু সৰু অলপ চলপ কিবা কিবি বস্তু নিব পাৰিব আৰু বেগটো একদম আপুনি ধুনীয়াকৈ পিঠিত অমলে নিব পাৰিব একদম ফিটা চিটা গোটেইখিনি দিয়া আছে আৰু এইফালে চাওকচোন এটা একদম প্ৰকাণ্ড বাঘ আৰু বাঘটোৰ দাম কিমান কি আছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ বাঘটো ভাল লাগছে এনেন বাঘ এটা বহুত একদম ডাঙৰ বাঘ আৰু নখ চখ চাওকচোন একদম লেঙুৰ চেঙুৰ একদম পুৰা জেনুইন হেন লাগছে আৰু মই আপোনালোকক দামটো দেখাই আছোঁ ইয়াৰে বাপৰে কি দাম হে 50,000 মানে 50,000 আমাৰ ইণ্ডিয়ান কাৰেঞ্চি যদি কনভাৰ্ট কৰা যায় 1,25,000 1,25,000 দি এটা বাঘ মানে এটা এনেন বাঘ এটা কাই কিনিব হয় তো আপোনালোকক টাইগাৰ পাৰ্ক দেখালোঁ আৰু মই এইবাৰ টাইগাৰৰ লগত ভিডিঅ' চিডিঅ' একো বনোৱা নাই আৰু অলপ কিবা এটা খাব মন গৈছে ইয়াতে খাই লওঁ আম আৰু ইয়াতে খাম কাঁচা আম পুৰা মছলা চছলা দি পেলাই দিব হাউ মাছ প্ৰাইচ 40 আৰু আমাৰ তাইৰ হ'ব মোটামুটি কিমান হ'ব এটা আমত 120-150 টকা এটা আমত দাম আমাৰ তাই 1 কেজি আমে পাব মোটামুটি 50-60 টকাত যি কি নহওক ইয়াতে আমৰ টেষ্টটো বহুত ভাল আৰু কেনেকৈ কি কৰে কেনেকৈ বনাই দিব গোটেইখিনি মই আপোনালোকক দেখাই আছোঁ চুৰি একদম উইল ষ্টাইলে বেলেগ দেখোঁ বাপৰে কাটা ষ্টাইল চব বা স্পীড ধুনীয়া স্পীড আছে ইয়াৰ আৰু এটা একদম সৰু সৰুকৈ কাটি দিব কাটি পেলাই তাতে পুৰা মছলা চছলা সানি দিব সানাৰ পিছত যিটো টেষ্ট আহে একদম সম্পূৰ্ণ বেলেগ বেংককৰ বা আপুনি ধৰক থাইলেণ্ডত যিকোনো জেগাত বা ফুকেট হওক ক'ৰবাত য'তে যায় মানে আম প্ৰতিটো ছিজনতে পাব ঠাণ্ডা গৰমলৈ কোনো কথা নাই প্ৰতিটো ছিজনতে আপুনি কাঁচা আম পাব আৰু ইয়াৰে যিটো টেষ্ট সম্পূৰ্ণ বেলেগ যদি আপুনি কেতিয়াবা যায় তো নিশ্চয় খাব ধুনীয়াকৈ একদম পুৰা মছলা চছলা সানি দিছে এতিয়া কিন্তু বাহিৰত বহুত গৰম না তো বাছৰ ভিতৰত যাই বঢ়িয়াকৈ ইয়াক খাম বাছখনত টয়লেটো আছে মানে ইমান দিন দেখাই নাছিলোঁ যে বাছখনত টয়লেট আছে তো যি কি নহওক এতিয়া আমি যাম জেমছ গেলাৰী তো বলক জেমছ গেলাৰী যাম তাতেও দেখাম লগতে ময়ো চাম আহি পালোঁ জেমছ গেলাৰী আৰু ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে জেমছ গেলাৰী ফুকেট দ্য ৱৰ্ল্ড বিগেষ্ট জুৱেলাৰী ষ্ট'ৰ বলক চাওঁ ভিতৰত কি আছে মানে ইয়াতে মেইনলি হীৰা মণি মুক্তা মানে এইবিলাক যি ধৰক পাথৰ এইবিলাক গোটেইখিনি পাব আৰু গোটেইখিনি জেনুইন পাব তো বলক ভিতৰৰ ফালে যাওঁ আমাৰ ইয়াত যেনেকৈ ট্ৰেইন আছে সেনেকৈ আপোনাৰ থাইলেণ্ডত কোনো ট্ৰেইনে নচলে কোনো ট্ৰেইন নাই তো তাতে যদি কোনোবা মানুহে ট্ৰেইনত বহিব ইচ্ছা কৰে যে ট্ৰেইনত কেনেন কি লাগে অলপ চলপ আৰু তো এনেন এখন য'ত আমি বৰ্তমান বহি আছোঁ অ'পেন তো এইখানে সিহঁতৰ কাৰণে ট্ৰেইন তো বলক এনেন এখনত উঠি পেলাই যাম আৰু এতিয়া আপোনাৰ ধৰক মণি মুকুতা আগতে কেনেকৈ বনাইছিল মানে কেনেকৈ মণি মুকুতাবিলাক পোৱা গৈছিল সেইবিলাক এটা একদম ধুনীয়াকৈ একদম 3D টাইপত এটা দেখায় একদম আগ্নেয়গিৰি হ'ব কিবা হ'ব তাৰে পৰা লাভা হ'ব তো তাৰে পৰা কেনেকৈ মণি মুক্তা এইবিলাক উলিয়ায় তো সেইবিলাক এতিয়া ভিডিঅ'ত মানে ধৰক গোটেইখিনি দেখায় ইফালে টাইম মোটামুটি 2টা বাজে ভোকো লাগি আছে আৰু আমাৰ গাইডে কৈছিল আজি যিখন ধাবাত যাম সেইখন ধাবাৰ খানা বহুত ভাল আৰু এইখনে হৈছে পাঞ্জাবী ৰেষ্টুৰেণ্ট বাৰ আৰু এইখনত সুৰক্ষাৰ কাৰণে অলপমান বোলে নিয়ম বেলেগ আছে কেনেন কি নিয়ম আছে এণ্ট্ৰিৰ কাৰণে গোটেইখিনি চাম লগতে আপোনালোকক দেখাম এনেকৈ আপোনাৰ এই হাতত বান্ধি দিব এই যি ফিটা আছে এই ফিটা লগাই দিব এডলা ফিটা আপুনি লগাইছে মানে আপুনি এইটো ৰেষ্টুৰেণ্টত আপুনি খানা চানা খাব পাৰিব একদম ভিতৰত যাব আৰু কোনো টেনশ্যন নাই তো ফিটা যেতিয়া লগাই ল'লোঁ তো এতিয়া বলক ভিতৰৰ ফালে যাওঁ ভিতৰত আহি পৰা খানা চানা ল'লোঁ এইফালে ৰুটি ল'লোঁ অলপমান ভাত লৈছোঁ পাপৰ লৈছোঁ চিকেন লৈছোঁ পিঁয়াজ লৈছোঁ ধনিয়া লৈছোঁ একদম খাই পূৰাতে যেন লাগছে খানাবিলাক আৰু ইফালে আপোনাৰ চাওঁ ইফালে দালি চালি লৈছোঁ আৰু ইফালে পূৰা লালমোহন লৈছোঁ 3টা মানে বহুত দিন মিঠাই খানাই না তো সেইকাৰণে মিঠাই খাব বহুত মন যায় আছে সেইকাৰণে লালমোহন 3টা লৈ লৈছোঁ আৰু আজি খানা একদম জবৰদস্ত আছিল মানে ধৰক মানে ভাবা নাছিলোঁ ওপৰত আহি ইমান ভাল খানা খাব পাৰিম মানে একদম নিজৰ ঘৰত খানা খাব লাগছিল মাংসৰ টেষ্ট বহুত ভাল আছিল আৰু গোটেইখিনি আইটেম ভাল আছিল আৰু এতিয়া আহিছোঁ
আৰ্ট্ৰিক আইচ মিউজিয়াম বলক চাওঁ ভিতৰত কি আছে এটা এটা আপুনি এপ ইনষ্টল কৰিব লাগিব প্লে ষ্টৰৰ পৰা বা এপ ষ্টৰৰ পৰা এইটো যি লিখা আছে আপোনাৰ ART এইটো আপুনি ইনষ্টল কৰিব লাগিব মোবাইলত তাৰে পাছতে আপুনি ইয়াৰে অৰিজিনেল যিটো ফিল আছে সেই ফিলটো পাব আৰু এপটো ইনষ্টল কৰা হৈ গ'ল আৰু এপৰ কি কামাল আছে আপোনাক দেখাই আছোঁ আৰু এইটো হৈছে এপ তো এপটো মই ওপেন কৰিলোঁ ইয়াতে দুটা মোড আছে এটা ফটো এটা ভিডিঅ' এইটো সাইড চাওক এপখন নাই একদম নৰ্মেল আছে যিটো বস্তু জাগাৰ বস্তু জাগাতে আছে এইটো মোবাইলৰ যেতিয়া এপত দিব না তো আপোনাৰ চাওক গধূলি সময় অলপ টাইম স্পেণ্ড কৰাৰ কাৰণে আহিলোঁ এটা বিচত আৰু এই বিচটোৰ নাম হৈছে কৰুণ বিচ আহি ভাল লাগিল এতিয়া যিটো জেট স্কি কৰি আছে চাই বহুত ভাল লাগিল ভিডিঅ'টো যদি ইয়ালৈ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু অহাকালি যিটো ঠাইত যাম না তো সেইটো হৈছে মেইন ফুকেটৰ যিটো লোকেশ্যন য'ত আপোনালোকে ফুকেট বুলি মাৰিলে ইউটিউবত আহি যায় তো সেইটো পাব কালি তো কালিলৈ অপেক্ষা কৰক কালি একদম পূৰা আমাক হৈ যাব গাইজ